हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব চাওক পার্সেন্টেজ বা শতাংশৰ ওপৰত অলৰেডি কিছুমান কোৱেশ্চন আলোচনা কৰিছো আপোনালোকে যদি চোৱা নাই চাই লব চাওক আজি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো শতাংশৰ ওপৰত আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় চাওক নাম্বাৰ 1 ত দিয়া হৈছে 500 টকাৰ 10% কিমান 500 টকাৰ 10% উলিয়াব লাগে চাওক 500 টকাৰ কিমান দিয়া আছে 10% দিয়া আছে ওকে সো 500 500 টকাৰ অৰ্থতে কি দিব লাগিব পূৰণ কৰিব লাগিব 500 into 10% 10% মানে হল 10 divided by 100 okay এতিয়া 0 আৰু 0 cancel গল 0 আৰু 0 cancel গল এতে থাকিল আমাৰ 50 গতিকে ইয়াৰ আনসারটো আহি গল 50 ঠিক আছে সক অপশন নম্বৰ বি দি আছে 50 টকা অৰ্থাৎ 500 টকাৰ 10% কিমান হ'ব 50 টকা গতিকে অপশন নম্বৰ বি টো কারেক্ট হ'ব কোশ্চেন নম্বৰ 2 এটা বাকসত 200 লিটাৰ তেল আছিল কিমান লিটাৰ তেল আছিল 200 লিটাৰ তাৰে 20% নষ্ট হল বাকসটোত আৰু কিমান তেল বাকি থাকিল হেটো উলিয়াব লাগে প্ৰথমতে উলিয়াব লাগিব টোটাল তেল কিমান দিয়া আছে 200 লিটাৰ এই 200 লিটাৰ তেলৰ 20% কি হৈছে নষ্ট হৈছে এই কাৰণে ইয়াতে লিখিব লাগিব 200 লিটাৰৰ অৰ্থাৎ 200 ৰ 10% এনেকৈ শৰ্ট ট্ৰিক্সত লিখিব পাৰিব 200 লিটাৰৰ মানে 200 ৰ 20% এনেকৈ লিখি ললো এতিয়া সক 200 আৰু ৰ মানে কি পূৰণ 20 divided by 100 okay 20% মানে হল 20 divided by 100 0 আৰু 0 cancel গল 0 আৰু 0 cancel গল সো ইয়াতে কিমান আহিল 20 into 2 equal to 40 অৰ্থাৎ 40 লিটাৰ হল অৰ্থাৎ টোটাল তেল আছিল এটা বাকসত টোটাল তেল কিমান আছিল 200 লিটাৰ তাৰে 20% নষ্ট হল অৰ্থাৎ 200 লিটাৰৰ পৰা 40 লিটাৰ আমাৰ তেল কি হল নষ্ট হল তেনেহলে বাকি কিমান থাকিব সো বাকি থাকিব 200 লিটাৰৰ পৰা এই 40 লিটাৰটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব সো 200 minus 40 200 ৰ পৰা 40 মাইনাস কৰিলে কিমান আহিব 160 লিটাৰ গতিকে আমাৰ আনসারটো হ'ব 160 আৰু সক অপশন সি টো হ'ব কারেক্ট आंसर 160 লিটাৰ সকেতে 40 দিয়া হৈছে অপশন এ 40 লিটাৰ দিয়া হৈছে গতে কিছু মানে এটো দিব পাৰে কিন্তু ইয়াতে মাইনাস কৰিব লাগিব কাৰণ কিমান তেল বাকি থাকিল বুলি কোৱা হৈছে সেই কাৰণে মাইনাস কৰি যি ভ্যালুটো পাম হেটো হ'ব আমাৰ आंसर क्वेश्चन नंबर 3 এখন স্কুলত 500 জন লৰা ছোৱালী পঢ়ে তাৰে 45% ছোৱালী তেনেহলে লৰা সংখ্যা কিমান সক ইয়াতে টোটাল স্টুডেন্ট কিমান দিয়া আছে 500 ওকে টোটাল স্টুডেন্ট কিমান দিয়া আছে 500 লৰা আৰু ছোৱালী মিলি 500 এতিয়া 500 ৰ কিমান পার্সেন্ট ছোৱালী 45% ছোৱালী এতিয়া 500 জনৰ 45% যদি ছোৱালী হয় তেনেহলে ছোৱালী সংখ্যাটো প্ৰথমতে উলিয়াই লব লাগিব সো 500 ৰ 45% ৰ পৰা আমি ছোৱালীৰ সংখ্যাটো উলিয়াব পাৰিম সো 500 into 45% মানে হল 45 divided by 100 okay 0 দুটা 0 cancel গল সো ইয়াতে হল 5 into 45 equal to হবো 225 গতিকে ছোৱালীৰ সংখ্যা কিমান হল আমাৰ 225 টোটাল স্টুডেন্ট কিমান আছিল 500 তাৰে ভিতৰত 225 ছোৱালী তেনে লৰা সংখ্যা কিমান হ'ব 500 ৰ পৰা মাইনাস কৰিব লাগিব ওকে সো লৰা সংখ্যা 500 minus 225 সো মাইনাস কৰিলে কিমান পাও 275 so 275 এটো হল আমাৰ आंसर গতিকে সক অপশন নম্বৰ এ দি আছে 275 জন সো 275 জন এটো হল আমাৰ লৰা সংখ্যা অপশন নম্বৰ এটো কারেক্ট হ'ব क्वेश्चन नंबर 4 so 80 ৰ 30 কিমান শতাংশ হ'ব 80 ৰ 30 কিমান শতাংশ হ'ব সক এতে দি আছে 80 ৰ 30 so 80 ৰ 30 অৰ্থাৎ 80 ৰ 30 যেটো ইয়াতে পার্সেন্ট দিয়া নাই গতি 80 ৰ 30 টো আমি এনেকৈ লিখিব পাৰো ওপৰত আহিব আমাৰ 30
ডিভাইড বাই 80 ওকে সো 80 ভিতৰত 30 এতে পার্সেন্ট দিয়া থাকিলে পূরণ করি 30% 30/100 লিখিলে হেতেন কিন্তু ইয়াতে যেহেতু পার্সেন্ট দিয়া নাই 80 30 মানে হল 30 80 ভিতৰত কিমান 30 যদি 30 ডিভাইড বাই 80 এতিয়া চাওক 80 30 কিমান শতাংশ সো শতাংশ তুলিয়াব লাগিলে কি কৰিব লাগিব আমি 100% দি পূরণ কৰিব লাগিব জাস্ট এই সংখ্যাটো কি কৰিব লাগিব 100% দি পূরণ কৰিব লাগিব এতিয়া ক্যালকুলেশন কৰিলে হ'ব 0 0 ক্যান্সেল গল এতিয়া সো 2 5 গুণ 10 2 4 গুণ কিমান 8 30 ৰ লগত 5 পূৰণ কৰিলে কিমান আহিব 150 ডিভাইডেড বাই 4 ওকে 150 ডিভাইড বাই 4 ইয়াক যদি আমি ভাগ কৰো বা হৰণ কৰা হয় তেনহলে আনসারটো আহিব আমাৰ 37.5 ওকে সো পার্সেন্টেজ কিমান আহিল আমাৰ 37.5% গতি অপশন নম্বৰ সি টো কারেক্ট হ'ব 80 30 কিমান শতাংশ হ'ব 37.5% এটো হ'ব আমাৰ आंसर नेक्स्ट क्वेश्चन सक 200 टकार 5% प्लस 250 टकार 10% एटो किमान होबो उलियाबो लागे सक प्रथमते दि আছে 200 टकार 5% अर्थात 200 टकार अर्थात इनटू 5% 5% माने हल 5 डिवाइड बाय 100 ओके एखिनि हल प्लस 250 टकार अर्थात 250 टकार अर्थात पूरण रयाते पूरण दिबो লাগিব 250 into 10% माने हल 10 डिवाइड बाय 100 ओके एखिनि हल एतिया साওক দুটা জিরো ক্যান্সেল গল 5 ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব 10 প্লাস এতে এটা জিরো ক্যান্সেল গল এটা জিরো আৰু এটা জিরো ক্যান্সেল গল বাকি থাকিল আমাৰ 25 গতিকে 10 প্লাস 25 কি কৰিব লাগে এই দুটাকে প্লাস কৰিম 10 প্লাস 25 आंसरটো আহিব আমাৰ 35 ओके सो 35 হ'ব আমাৰ आंसर এত সাওক অপশন নম্বৰ ডি দি আছে 35 টকা গতিকে এটো হ'ব আমাৰ কারেক্ট आंसर क्वेश्चन नंबर 6 इम्पोर्टेंट है साওক एजन मानुहे तेर उपार्जনৰ 20% जमा करे अर्थात जिमानखिनि उपार्जन करे तारे 20% की करे डिपॉजिट बा जमा करे যদি তেও 100 টকা মাহে জমা কৰিব পাৰে 100 টকা মাহে জমা কৰিব পাৰে তেন্তে তেৰ মাহিলি উপাৰ্জন হ'ব মাহিলি উপাৰ্জনটো উলিয়াব লাগে সাওক ইয়াতে টোটাল যিখিনি উপাৰ্জন কৰে তাতে জমা কৰে কিমান পার্সেন্ট 20% আৰু জমা কৰা মাহে জমা কৰা টকাৰ পৰিমাণ হৈছে 100 টকা অৰ্থাৎ তেসক তেন্তে তোৰ মাহিলি উপাৰ্জন হ'ব মাহিলি উপাৰ্জন যদি আমি x বুলি কনসিডাৰ কৰো x ৰ 20% কি কৰে জমা কৰে গতিকে x ৰ 20% জমা কৰে আৰু কিমান হ'ব 100 টকা অৰ্থাৎ x ৰ 20% ইকুৱেল টু 100 টকা এনেকৈ আমি সমীকৰণটো বনাই লব পাৰো এতিয়া এইটো সমাধান কৰিলে आंसरটো ওলাই আহিব সো x into 20% माने हल 20 डिवाइडेड बाय 100 ओके इक्वल टू 100 और इम्प्लाइज 0 0 कैंसिल गल x and 2 লগত x पूर्ण करले 2x into 10 ৰ লগত 100 पूर्ण करले 1000 ओके 1000 মান হ'ব 1000 হ'ব সো 10 ৰ লগত 100 पूर्ण करले কিমান আহিব আমাৰ 1000 এতে সব x ৰ মান এতে উলিয়াব লাগে সো 1000 ডিভাইড বাই 2 কটাকটি কি করলে কিমান আমি পাও 500 সো x ৰ মান কিমান আহিল আমাৰ 500 গতিকে অপশন নম্বৰ বি টো কারেক্ট হ'ব 500 টকা क्वेश्चन नंबर 7 बहुत इम्पोर्टेंट है क्वेश्चन तो सब এটা শ্ৰেণীৰ 80 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হল আৰু বাকি অনুত্তীৰ্ণ হল যদি 80% অনুত্তীৰ্ণ হয় তেন্তে শ্ৰেণীটোৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান হেটো উলিয়াব লাগে क्वेश्चनটো আকৌ চাই লওক এটা শ্ৰেণীৰ 80 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হল পাস কৰিছে কিমান জন 80 জন আৰু বাকি যিমানখিনি বাকি আছে সেইখিনি ফেল কৰিছে যদি 80% অনুত্তীৰ্ণ হয় তেন্তে শ্ৰেণীটোৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান অৰ্থাৎ 80 জন পাস কৰিছে আৰু 80% কি কৰিছে ফেল কৰিছে তেনেহলে টোটাল ষ্টুডেন্টৰ সংখ্যাটো উলিয়াব লাগে সক এটা ইম্পৰ্টেন্ট क्वेश्चन সো ইয়াতে টোটাল ষ্টুডেন্ট আমি কি বুলি ধৰিব লাগিব x বুলি ধৰিব লাগিব ওকে ধৰা হল টোটাল ষ্টুডেন্ট x এতিয়া সক ইয়াতে 80 অর্থাৎ 80 জন পাস কৰিছে গতিকে 80 তে লিখিব লাগিব 80 প্লাস তাৰপিছত 80 জন পাস কৰিছে আৰু বাকি বিলাক অনুত্তীৰ্ণ হৈছে বাকি
বেলেগ কি হৈছে অনুতীৰ্ণ হৈছে আৰু অনুতীৰ্ণৰ পৰিমাণটো কিমান 80% অৰ্থাৎ টোটেল ষ্টুডেণ্টৰ অৰ্থাৎ এক্সৰ 80% কি হৈছে ফেল কৰিছে ওকে প্ৰথম যেটো 80 দি আছে এটো পাস কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 80 প্লাস ফেল কৰিছে কিমান 80% ফেল কৰিছে অৰ্থাৎ অনুতীৰ্ণ হৈছে কিমানৰ ভিতৰত টোটেলৰ ভিতৰত আৰু টোটেলটো কি ধৰা হৈছে x ধৰা হৈছে এই কাৰণে x ৰ 80% তে প্লাস কিয় দিয়া হল কাৰণ মোট ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়াব লাগে কাৰণ ফেল কৰা সংখ্যা আৰু ছাত্ৰ ছাত্ৰী আৰু পাস কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দুয়োটা প্লাস কৰিলেহে আমি মোট ছাত্ৰ ছাত্ৰীৰ সংখ্যা পাও সেই কাৰণে এইটো হল আমাৰ পাস কৰা সংখ্যা এইটো হল আমাৰ ফেল কৰা সংখ্যা ফেল কৰা সংখ্যাটো পার্সেন্টেজ 80% টোটেলৰ 80% ফেল কৰিছে আৰু 80 জন পাস কৰিছে ওকে আৰু এইখিনি কিমান হ'ব x ৰ সমান হ'ব x মানে কি টোটেল ছাত্ৰ ছাত্ৰীৰ সংখ্যা 80 প্লাস x ৰ 80% ইকুৱেল টু x এইটো সমীকৰণ আমি বনাইলো এতিয়া এই সমীকৰণৰ পৰা আমি x ৰ মানটো উলিয়াব লাগিব ওকে সো 80 প্লাস x ৰ 80% x into 80 ডিভাইড বাই 100 ওকে ইকুৱেল টু কিমান আহিব x আহিব সো 80 0 0 কেনসেল যাব প্লাস x ৰ লগত 8 পূৰণ কৰিলে 8x তলত কিমান আহিব 10 ইকুৱেল টু x অৰ্থাৎ x ৰ মান ইয়াতে উলিয়াব লাগে চাওক ইয়াতে এলসিএম লব লাগিব তলত কিমান আহিব 10 আহিব 10 ৰ লগত 80 পূৰণ কৰিলে কিমান হ'ব 800 প্লাস 8x জাস্ট ভগ্নাংশৰ যোগ কৰি দিছো x ওকে এতিয়া চাওক 800 প্লাস 8x ইকুৱেল টু x ৰ লগত 10 পূৰণ কৰিলে কিমান আহিব 10x আহিব এতিয়া চোৱা 10x minus 8x 8x to আমি ট্ৰান্সফাৰ কৰিলে 8x 10x minus 8x equal to কিমান আহিব 800 10x ৰ পৰা 8x বাদ দিলে 2x equal to 800 ওকে 2x equal to কিমান হল 800 তেনেহলে x is equal to কিমান আহিব 800 divided by 2 কিমান আহিব 800 divided by 2 অৰ্থাৎ কটাকটি কৰিলে কিমান আহিব 400 সো ইয়াতে আনসারটো কি আহিব 400 অপশন নম্বৰ সি টো কারেক্ট হ'ব 400 জন ঠিক এনেকৈ আপোনালোকে অংকবিলাক সলভ কৰিব লাগিব এটো ভালকৈ চাব জীৱন কেইটা আলোচনা কৰিছে সকলোবিলাক আপোনালোকে প্ৰ্যাকটিছ কৰি থাকিব ইয়াৰ পিছত আৰু ইয়াতকৈ বেছি ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী হয় সেইবিলাক কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম